বিগ ব্ৰেকিং নিউজ ৰাজ্যত 1 লাখ নিযুক্তি সম্পূৰ্ণ হলে পুনৰ হ'ব 50,000 নতুন নিযুক্তি আজি সংবাদমেল পাতি প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰা পৰিলক্ষিত হৈছে কি বিভাগত বিশেষকৈ খালী হৈছে পদ 50,000 নিযুক্তি প্ৰক্ৰিয়া কেতিয়াৰ পৰা আৰম্ভ হ'ব প্ৰতিটো তথ্য মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে এই মুহূৰ্তত সবিশেষ আকাৰত জনোৱাৰ চেষ্টা কৰিম আৰু ব্ৰেকিং নিউজ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীলৈ সোণালী সুযোগ নিবনুৱা শিক্ষাৰ্থীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ খবৰটো মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে 1 লাখ নিযুক্তিৰ পাছত ৰাজ্যত পুনৰ হ'ব বৃহৎ নিযুক্তি এবাৰ 50,000 নতুন নিযুক্তিৰ লক্ষ্য অসম চৰকাৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ জনোৱাৰ চেষ্টা কৰিছো অহা বছৰ 10 মেত 50,000 নতুন নিযুক্তি দিব ৰাজ্য চৰকাৰে চলিত বৰ্ষৰ অক্টোবৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি আৰু 1 লাখ নিযুক্তি সম্পূৰ্ণ হলে পুনৰ 50,000 নিযুক্তিৰ বিজ্ঞাপন আৰম্ভ হ'ব আৰু তাৰ পাছতেই আৰম্ভ হ'ব 50,000 নিযুক্তিৰ প্ৰক্ৰিয়া পুনৰবাৰ উল্লেখ কৰাৰ চেষ্টা কৰিছো ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে সোণালী সুযোগ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে বৃহৎ মন্তব্য কৰিছে নিবনুৱা শিক্ষাৰ্থীলৈ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 1 লাখ নিযুক্তিৰ পাছত ৰাজ্যত পুনৰ হ'ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া এবাৰ 50,000 নিযুক্তিৰ লক্ষ্য অসম চৰকাৰৰ অহা বছৰ 10 মেত 50,000 নিযুক্তি দিব চৰকাৰে চলিত বৰ্ষৰ অক্টোবৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি আৰু 1 লাখ নিযুক্তি যেতিয়াই সম্পূৰ্ণ হয় আৰু তাৰ পাছতেই ঘোষণা হ'ব 50,000 নিযুক্তি প্ৰক্ৰিয়া আৰু 50,000 নিযুক্তি 10 মেৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আহি পৰিছে মুহূৰ্তত পুনে মন্তব্য শুনাইছো আগতে কৈছো যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পুৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেন্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছো 1 লাখটো আমি শেষ কৰি দিব কৈছো যিমান পাৰো সোনকালে আজি এটা নিযুক্তি আছে 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম অক্টোবৰ নৱেম্বৰ মানত আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল সেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে পুলিচৰ 1 অক্টোবৰৰ পৰা 1 লাখ হোৱাৰ পিছত মই আগতে কৈছো যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পুৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেন্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছো 1 লাখটো আমি শেষ কৰি দিব কৈছো যিমান পাৰো সোনকালে আজি এটা নিযুক্তি আছে 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম অক্টোবৰ নৱেম্বৰ মানত আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল সেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে পুলিচৰ 1 অক্টোবৰৰ পৰা আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে 1 লাখ নিযুক্তি সম্পূৰ্ণ হলেই অক্টোবৰ মাহত চলিত বৰ্ষৰ অক্টোবৰ মাহত 1 লাখ নিযুক্তি সম্পূৰ্ণ হ'ব আৰু 1 লাখ নিযুক্তি সম্পূৰ্ণ হলেই ৰাজ্যত পুনৰবাৰ 50,000 নতুন নিযুক্তি দিয়া হ'ব পুনৰবাৰ ফুল প্লেটত উল্লেখ কৰাৰ চেষ্টা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে চলিত বৰ্ষৰ অক্টোবৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি প্ৰক্ৰিয়া আৰু নিবনুৱা যুৱক যুৱতীৰ বাবে এটা সোণালী সুযোগ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিবনুৱা শিক্ষাৰ্থীৰ বাবে পুনৰবাৰ ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 1 লাখ নিযুক্তিৰ পাছত ৰাজ্যত পুনৰ হ'ব 50,000 নতুন নিযুক্তি আৰু এবাৰ 50,000 নিযুক্তিৰ লক্ষ্য অসম চৰকাৰৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ অহা বছৰ 10 মেত 50,000 নিযুক্তি দিব চৰকাৰে 2025ৰ 10 মেৰ ভিতৰত 50,000 নতুন নিযুক্তি দিব চলিত বৰ্ষৰ অক্টোবৰতেই সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি প্ৰক্ৰিয়া আৰু তাৰ পাছত 1 লাখ নিযুক্তি সম্পূৰ্ণ হোৱাৰ পাছত নতুন 50,000 যুৱক যুৱতীক নিযুক্তি প্ৰদান কৰা হ'ব আৰু নিবনুৱা যুৱক যুৱতীৰ বাবে এটা সোণালী সুযোগ পুনৰবাৰ আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই
মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আছে পুনৰবাৰ মন্তব্য শুনাৰ চেষ্টা কৰিম। কৈছো যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পুৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছো। 1 লাখটো আমি শেষ কৰি দিব খুজিছো যিমান পাৰো সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা নিযুক্তি আছে। 1 লাখ সংখ্যাটো আমি অক্টোবৰ মানত পাই যাম, অক্টোবৰ নৱেম্বৰ মানত, আৰু তাৰ পিছত 10 মেৰ ভিতৰত আমি আৰু 50,000 নিযুক্তি দিম। তাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ল। ছেপ্টেম্বৰ অক্টোবৰত পৰীক্ষা আছে, পুলিচৰো 1 অক্টোবৰৰ পৰা আছে। 1 লাখ হোৱাৰ পিছত মই আগতে কৈছো যে 10 মেত যেতিয়া চৰকাৰ 4 বছৰ পুৰা কৰিব সেই সময়ত আমি আৰু 50,000 নিযুক্তি শেষ কৰিবৰ কাৰণে চেষ্টা কৰিম। তাৰমানে অহা বছৰ 10 মেত আমাৰ আৰু 50,000 এমপ্লয়মেণ্ট যাতে হয় তাৰ কাৰণে আমি আগবাঢ়ি আছো। 1 লাখটো আমি শেষ কৰি দিব খুজিছো যিমান পাৰো সোনকালে। আজি এটা নিযুক্তি আছে, 15 আগষ্টৰ আগতে আৰু এটা